শুনা সভা পদ ভূয়ানি কবল মনুৰ বচন ধৰা ঈশ্বৰ কৃষ্ণ অৰুণ চৰণে শৰণ প্ৰসাৰ কৰা শৰণৰ ভাৱ শুনি ঠাৱে ঠাৱে সৰ্ব ধৰ্ম কৰি হৰি দিলয়ে শৰণ ৰাখা নাৰায়ণ হৃদয় কুখেনি চাৰি কৃষ্ণ পৰম ভক্তি ভাজন কৃপালু পাপণ্ড ভক্তিকে সমস্ত কৰি আমি সকলোৱে শ্ৰী চৰণত থিয় হৈ নিবেদন কৰিছো। ইতিমধ্যে আমাৰ কবিৰ উপদেশ এই 63 নম্বৰ অধ্যায়ত আমাক গুৰুজনাই উপদেশ দিছে যে শুনা সভা পদ ভূয়া নিকপদ মনুৰ বচন ধৰা ঈশ্বৰ কৃষ্ণ অৰুণ চৰণে শৰণ প্ৰসাৰ কৰা। যে আমাক শুনিবলৈ গৈছে সেই সমাজৰ লোকসকল তোমালোকে একমনে একচিত্তে মনটো আনলৈ নিনিয়াকে মনটো ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি কোনো এক মন কৰি এক ধ্যান কৰি এই মনুৰ কথাখিনি শুনা। কিহৰ কাৰণে? ঈশ্বৰ কৃষ্ণ অৰুণ চৰণে শৰণ প্ৰসাৰ কৰা ভগৱন্তৰ শ্ৰীচৰণত শৰণ লৈ পেলাই জীৱনটো সাৰ্থক কৰিবলৈ কৈছে। এতিয়া আমাক ইয়াত মনুৰ কথা কৈছে যে মনুৰ বচন ধৰা মনুৱেনো কি কৈছে বা মনুনো কোন? এতিয়া আমি সকলোৱে জানো যে মনু বুলি ক'লে মনু হ'ল ব্ৰহ্মাৰ পুত্ৰ, মানৱ জাতিৰ আদি পুৰুষ। শাস্ত্ৰ মতে মনু 14 জন। আমি সকলোৱে জানো যে শাস্ত্ৰ মতে মনু 14 জন। এই 14 জন হ'ল স্বয়ম্ভু, সৰুচিত, উত্তম, তামস, ৰৈৱত, চাক্ষু, বৈৱৎসৱ, সাৰ্বণী, দক্ষ সাৰ্বণী, ব্ৰহ্ম সাৰ্বণী, ধৰ্ম সাৰ্বণী, ৰুদ্ৰ সাৰ্বণী, দেৱ সাৰ্বণী আৰু ইন্দ্ৰ সাৰ্বণী। এই সকলোকে 14 জনক কি বুলি কোৱা হয়? মনু বুলি কোৱা হয়। এতিয়া যদি আমি এটা কথা চাবলৈ যাওঁ, এতিয়া বৈৱৎস মনুৰ ৰাজত্ব চলি আছে বুলি কোৱা হয়। গতিকে যিয়ে নহওক আমাক কৈছে যে মনুৰ চৰিত্ৰ শুনা যে কেনেকে শুনিব লাগিব, সাৱধানে নিশবদ হৈ শুনিব লাগিব আৰু ভগৱন্তৰ শ্ৰীচৰণত শৰণ লৈ পেলাই আমি জীৱনটো সাৰ্থক কৰিব লাগিব। শৰণ ভাৱ শুনি ঠাৱে ঠাৱে সৰ্বধৰ্ম কৰি হৰি দিলয় শৰণ ৰাখা নাৰায়ণ হৃদয় কুখেনি কৰি। যে ভগৱন্তৰ শ্ৰীচৰণত একমাত্ৰ শৰণ লৈ পেলাই ইয়াৰ বাহিৰে যদি কিবাবিলাক ধৰ্ম আছে সকলোবিলাক আমি কি কৰিবলৈ গৈছে? এক শৰণ ভগৱন্তৰ শ্ৰীচৰণত শৰণ লোৱাৰ বাহিৰে বাকীবিলাক আমাক ত্যাগ কৰিবলৈ গৈছে। আৰু সেইকাৰণে গীতাটো ভগৱন্ত কৃষ্ণ অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি যদি মোক শৰণ লোৱাৰ বাহিৰে বা বেদৰ যদি আগমবিলাক চাই পেলাই তুমি যদি ভাবা যে বহু ধৰণৰ ধৰ্ম আছে সংসাৰত, সেই সকলোবিলাক আছে যদিও কিন্তু মিথ্যা। একমাত্ৰ এটাই কৰ্ম কৰা, তুমি সকলো বাদ দি মাত্ৰ মোক শৰণ লোৱা, বাকী সকলো বাদ দিয়া। সৰ্বধৰ্ম পৰিত্যাজন মাম একং শৰণং ব্ৰজ। সৰ্বধৰ্ম এৰি এক শৰণ সদিহ বিশ্বাসে সখী লৈও নকৰিবা ভৰি মই কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব ভগৱন্ত কৃষ্ণই তেওঁৰ সখা তেওঁ বান্ধৱ অৰ্জুনক কৈছিলে যে হে অৰ্জুন, তুমি সমস্ত ত্যাগ কৰা, একমাত্ৰ মোক তুমি কি শৰণ লোৱা। গতিকে সেইকাৰণে আমি এই কথাখিনি উপলব্ধি কৰিব লাগিব। আৰু তাৰপিছত কৈছে যি লয় শৰণ ৰাখা নাৰায়ণ সি যায় সুখে নিশ্চয়। যোনে ভগৱন্তৰ শ্ৰীচৰণত শৰণ ল'ব পাৰিছে, নাৰায়ণক শৰণ ল'ব পাৰিছে, সি জীৱনটো সুখে অতিবাহিত কৰাৰ উপৰিও তেওঁ জীৱনটো এই সংসাৰখন
পাৰ হৈ যাব পাৰিব। তাৰ সংসাৰখন আমি মনুষ্য হিচাপে 84 কোটি জন্ম অতিক্ৰম কৰি 84 লাখ জন্ম অতিক্ৰম কৰি মনুষ্য দেহাটো পাইছো। আৰু মনুষ্য দেহাটো ক'ত পাইছো? বোলে ভাৰত ভূমিত আঁতৰ পৰে আন ভূমি আশ্ৰয় যতচ ভগৰহে ভূমি সিটো জানিবা নিশ্চয়। আমি যে ভাগ্যৱান, শাস্ত্ৰত কৈছে ভাৰত ভূমিত আমি জন্ম লাভ কৰিছো কাৰণে আমি ভাগ্যৱান। ভাৰত ভূমিৰ বাহিৰে যিমান বিলাক ভূমি আছে আঁতৰ পৰে বুলি কৈছে। যত ভূমি যিমান বিলাক ভূমি আছে সকলো বিলাক কি ভোগৰ ভূমি বুলি কৈছে। কিন্তু ভাৰত ভূমিত এই পুণ্য ভূমিত যদি আমি জন্ম লাভ কৰিব পাৰো তেতিয়াহ'লে কি বুলি কৈছে? আমাৰ জীৱনটো সাৰ্থক হৈ যাব। সেইকাৰণে আজি ক'লে যে ভগৱন্তৰ চৰণত যিজনে শৰণ লৈছে সেইজনেহে এই সংসাৰৰ পৰা সুখে নিষ্ঠাৰী বুলি কৈছে। সুখত থাকি পেলাই তেওঁ গতি লাভ কৰিব পাৰে বুলি কৈছে। গতিকে সেইকাৰণে আমাৰ এই শাস্ত্ৰই কোৱা কথাখিনি আমি মন দি শুনিব লাগিব। মন দি যদি নুশুনো, তাক যদি পালন কৰিব নোৱাৰো, তেতিয়াহ'লে শুনা আৰু নুশুনাৰ মাজত পাৰ্থক্য নহ'ব। সেইকাৰণে আমাক প্ৰথমতেই কৈছে সাৱধান, সাৱধান হোৱা, নিশবদ হোৱা, মনুৰ বচন ধৰা। কিহৰ কাৰণে? ভগৱন্তৰ শ্ৰীচৰণত যদি আমি জীৱনটো অতিবাহিত কৰিব পাৰো, কায় বাক্য মন যদি ভগৱন্তক অৰ্পণ কৰি দিব পাৰো, তেতিয়াহ'লে কি হৈ যাব? আমাৰ জীৱনটো সাৰ্থক হ'ব। নহবা পুনৰপি জনমং পুনৰপি মৰণম, এই সংসাৰ চক্ৰত আমি জন্ম ল'ব লাগিব, মৰিব লাগিব, জন্ম ল'ব লাগিব, মৰিব লাগিব। গতিকে সেইকাৰণে মনুষ্য দেহাটো যেতিয়া পাইছো, দুৰ্লভময় মনুষ্য দেহাটো, আমি ভগৱন্তক শৰণ লৈ পেলাই জীৱনটো আমি কি কৰিব লাগিব? সুন্দৰভাৱে তেওঁক অৰ্পণ কৰি আমি চলিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ পিছত কৈছে অভকতিৰ বীজ শৰণে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰ আৱাঘতে জন যেন জল। ভকতি কৰিবলৈ হলে আমি প্ৰথমতে ভগৱন্তক আশ্ৰয় ল'ব লাগিব। শৰণ মানে আশ্ৰয়। আমি ভগৱন্তক আশ্ৰয় ল'ব লাগিব। সেইকাৰণে কৈছে ভকতিৰ বীজ শৰণকে নিজ প্ৰেমানন্দ আৰু ফল। ভগৱন্তক আমি শৰণ ল'লে ভক্তিৰ ফলটো পাম। আৰু কি পাম? প্ৰেমানন্দ। প্ৰেমানন্দ হৃদয়ত, প্ৰেমানন্দ হৃদয়ানন্দ, সদানন্দ, চিদানন্দ, ন আনন্দৰ আমি অধিকাৰী হ'ব পাৰিম। সেইকাৰণে ভগৱন্তক শৰণ লোৱাৰ পিছত যদি আমি ভজন ভজিব পাৰো, তেতিয়াহ'লে হৃদয়ত কি হয়? প্ৰেমানন্দ ভাৱৰ উদয় হয়। কিহৰ কাৰণে? ভগৱন্তৰ নামটোৰ লগতে আনন্দ জড়িত হৈ আছে। ইশহেন শব্দ এইটো পৃথিৱী বাসক হইল ন আনন্দত পৰ্বত হয় দুয়ো এক পদ হইল পৰম ব্ৰহ্মৰ ৰূপ কৃষ্ণ নাম আনন্দ মাত্ৰ কয়। ভগৱন্ত কৃষ্ণ মানে প্ৰেমানন্দ, হৃদয়ানন্দ, উচিতানন্দ, সহজানন্দ, মুঠতে ন আনন্দ। কিন্তু শৰণৰ বিনাই ভকতি কৰে অনাগত জনক ফল। যদি শৰণ নোলোৱাকে, ভগৱন্তক আশ্ৰয় নোলোৱাকে আমি যদি ভক্তি কৰো, তেতিয়াহ'লে যেনেকৈ খেতি কেঁচা মাটিৰ পাত্ৰত পানী নৰয়, তদ্ৰূপ আমাৰ শৰণ নোলোৱাকে ভক্তি কৰিলে ইয়াৰ পৰা কোনো ফল পোৱা নাযাব। গতিকে এই পথ থাকি যোগেদি আমি এটা কথা উপলব্ধি কৰিব পাৰিলো যে আমি ভগৱন্তক প্ৰথমতে আমি শৰণ ল'ব লাগিব, ভগৱন্তক আশ্ৰয় ল'ব লাগিব। কিহৰ কাৰণে? আমি ভগৱন্তৰ অংশ। ভগৱন্তক যদি আমি আশ্ৰয় নলৈ পেলাই যদি ভক্তি কৰিবলৈ যাওঁ, উদাহৰণটো কি বুলি দিছে যে কেঁচা মাটিৰ টেকেলি বা কলহত পানী ভৰালে যেনেকে পানীত নৰব, তদ্ৰূপ আমাৰ ভক্তিটো তেনেকুৱা হ'ব বুলি কৈছে। সেইকাৰণে আমি ভক্তি কৰিবলৈ যাওঁতে আমি প্ৰথম কথা ভগৱন্তক আশ্ৰয় ল'ব লাগিব। আশ্ৰয় নোলোৱাকে ভক্তি কৰিলে তাৰ ফলটো কি হ'ব? বৃথা হ'ব বুলি কৈছে। অ কৃষ্ণৰ চৰণে পখিলো শৰণে মই মহামূঢ়মতি অধৰ্মক কৃপা কৰিবাক ভাল তুমি অগতিৰ গতি। ভগৱন্ত অগতিৰ গতি। আমি মহা মূৰ্খ, আমি মূঢ়মতি, আমি একো নাজানো।
আমি আচলতে জড়। মূঢ়মতিটো বাদেই আমি আচলতে জড়। ভগৱন্ত চৈতন্য ৰূপে আমাৰ শৰীৰত বিৰাজমান হৈ আছে কাৰণে আমি জীৱ। আমাৰ নিজস্ব বুলি একো নাই, কাৰণ ভগৱন্ত বস্তু শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে আমি জড়। সেইকাৰণে প্ৰকৃততে আমি জড়হে। গতিকে সেইকাৰণে কৈছে যে কৃষ্ণৰ চৰণে পকিলো শৰণে মই মহামূঢ়মতি। ভক্তি কৰিবলৈ যাওঁতে আমাৰ ভক্তিটো হ'ল দাস্য ভক্তি। আমি নিজকে যদি সৰু বুজাবলৈ নাযাওঁ, আমি নিজকে যদি মই বৰ ভাৱটো লৈ থাকো, তেতিয়াহ'লে ভক্তি কৰিব নোৱাৰে। সেইকাৰণে ভগৱন্তৰ শ্ৰীচৰণত আমি কৈছো, গুৰুজনাই কৈছে বা কবিয়ে কৈছে যে শৰণ লৈছো। কিহৰ কাৰণে? মই মূঢ়মতি, মই একো নাজানো, মই তোমাৰ শ্ৰীচৰণত শৰণ লৈছো। এই যে কবিৰ যি ভাষ্য, এই ভাষ্যটো আমাৰ হ'ব লাগিব। আমি যেতিয়ালৈকে নিজকে মূঢ়মতি বুলি নাভাবিম, যেতিয়ালৈকে আমি জানো বুলি ভাবিম, তেতিয়ালৈকে কিন্তু ভক্তি নহব। আমাৰ ভক্তিটো হ'ল দাস্য ভক্তি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে দাসৰো দাস কাণৰ দাস ভৰিলো আমি। ভগৱন্তৰ দাস, তাৰো দাস, তেওঁলোকৰ যদি কোনোবা দাস আছে সেইজনৰহে মই যোগ্য বুলি কৈছে। মহাপুৰুষ মাধৱদেৱে নিজকে অতি সৰু বুজাইছে। গতিকে ভক্তিৰ মূল বস্তুটো হ'ল আমি নিজক সকলোতকৈ সৰু বুজাব পাৰিব লাগিব। যদি আমি নিজে যদি ভাবি থাকো মই জানো, মই পাৰিছো, মই কৰিছো, সেই মই ভাৱটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভক্তি নহয়। কিহৰ কাৰণে? মই ভাৱটোৰ লগত, মই আৰু মোৰ ভাৱটোৰ লগত অহংকাৰ জড়িত হৈ থাকে। অহংকাৰ জড়িত হৈ থাকিলে ভগৱন্তক নাপায়। কিহৰ কাৰণে? যশোদাই ভগৱন্তক বান্ধিবলৈ ধৰিছিলে, মোৰ কৃষ্ণক মই বান্ধিম, কিন্তু ভগৱন্তক বান্ধিব পৰা নাছিলে। দুআঙুল ৰছী কমি কমি যায়। কিহৰ কাৰণে? তেওঁ ভাবিছিলে মোৰ কৃষ্ণ, মোৰ সন্তান, আৰু এওঁ দুষ্ট কৰিছে, গতিকে মই বান্ধি ৰাখিম। মই আৰু মোৰ ভাৱটো যেতিয়ালৈকে আমাৰ মনত থাকিব, তেতিয়ালৈকে আমাৰ ভক্তি নহব, তেতিয়ালৈকে ভগৱন্তক আমাৰ হৃদয়ত বান্ধি ৰাখিব নোৱাৰিম। কিন্তু যেতিয়া মই আৰু মোৰ ভাৱটো নাইকিয়া হৈ যাব, আপোনা আপুনি ভগৱন্ত বান্ধ খাই যায়। সেইকাৰণে ইয়াৰ কাৰণে আমি নিজকে সদায় সৰু বুজাব পাৰিব লাগিব। আজি কবিয়ে কৈছে কৃষ্ণৰ চৰণে পকিলো শৰণে মই মহামূঢ়মতি। মই মূঢ়মতি, মই একো নাজানো। আৰু মহাপুৰুষ মাধৱদেৱো নামঘোষাৰ দৰে এখন শ্ৰেষ্ঠ শাস্ত্ৰ ৰচনা কৰাৰ পিছত কৈছে মই মূঢ়মতি, নিজক মূৰ্খ বুলি কৈছে। গতিকে সেই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। তাৰপিছত কৈছে অধমক কৃপা কৰিবাক ভাল, তুমি অগতিৰ গতি। মই অধম, মই একো নাজানো, মই তোমাৰ কিংকৰ, মই মূঢ়মতি, গতিকে তুমি অগতিৰ গতি, তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, তুমি অনাদি ঈশ্বৰ, তুমি অগতিৰ গতি, গতিকে তুমি আমাক কৃপা কৰা। এয়া হ'ল দাস্য ভক্তিৰ এক নিদৰ্শন দাঙি ধৰিছে। যেতিয়ালৈকে ভাৱনা আমাৰ দাস্য নহব, তেতিয়ালৈকে আমি ভগৱন্ত বস্তুৱে আমাক কৃপা নকৰিব। গতিকে এই পদে আমাক যিখিনি কথা কৈছে, সেই কথাখিনি উপলব্ধি কৰি পেলাই আমি নিজক তাৰ লগত জুখি চাব লাগিব যে মোৰ ভাৱনাটো এইয়াৰ কবিয়ে দিয়া উপদেশৰ ভাৱনাৰ লগত মোৰ ভাৱনাটো মিল আছে নে নাই, নে মোৰ ক'ৰবাত খেলি মেলি হৈছে নেকি? আমি ক'ৰবাত কৃষ্ণ কৃষ্ণ দাদা বাৰু ৰখিবচোন। কৃষ্ণ কৃপালু বাবা এই সমস্ত বাপ দুজনী মানে কথা পাতি আছে অকণমানি শিশু এটাৰ লগত। কণমানি শিশু এটাৰ লগত বাপ কথা পাতি আছে, আপোনালোকে মিউট কৰি লওক। কৃপালু বাপ। কৃষ্ণ 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 আগবাঢ়ো কৃষ্ণ। প্ৰভু দামোদৰ ভকত জনৰ ভকতি বন্ধন দেৱ, ইটো জগতক নিস্তাৰিলা দেৱ, তোৰ পদে কৰো সেৱ। ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে ভগৱন্ত ভকতজনৰ বন্ধন মোচন কৰিব পাৰে। ভগৱন্তই ভকতক যি বন্ধনত আমি বান্ধ খাই থাকো জীৱবিলাক, একমাত্ৰ ভগৱন্তইহে এই বন্ধনৰ পৰা আমাক মুক্তিৰ পথটো দেখুৱাব পাৰে। তাৰ বাহিৰে কিন্তু আমাক মুক্তি দিব
নোৱাৰে। কিহৰ কাৰণে? ভগৱন্ত হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী। ভগৱন্ত হ'ল কাল মায়াৰ অধিকাৰী। কিন্তু ভগৱন্তৰ বাহিৰে আন যিমানবিলাক আমি পাইছো, যিমানবিলাক শুনিছো, সকলোবিলাক ভগৱন্তৰ মায়াত বন্দী। সেইকাৰণে ভগৱন্তইহে আমাক কি কৰিব পাৰিব? এই বন্ধনৰ পৰা মুক্তি দিব পাৰিব। ইটো জগতক নিস্তাৰিলা দেৱ তজু পদে পৰশেৱ। এই জগতৰ পৰা নিস্তাৰিবৰ কাৰণে, এই জগতৰ পৰা মুক্তি দিবৰ কাৰণে তোমাৰ বাহিৰে দ্বিতীয়জন আৰু নাই। সেইকাৰণে তোমাৰ শ্ৰীচৰণতে মই আশ্ৰয় লৈছো। তোমাৰ বাহিৰে মই দ্বিতীয়জন তাকো চিনি পোৱা নাই। তোমাৰ বাহিৰে দ্বিতীয়জনে যে মুক্তি দিব এই ভাৱনা মোৰ মনলৈ অহা নাই, কাৰণ মই তোমাক চিনি পাইছো। গতিকে সেইকাৰণে এই ভাৱনাবিলাক আমাৰ আহিব লাগিব। কিহৰ কাৰণে? আমাৰ শাস্ত্ৰত যিমানবিলাক দেৱ দেৱতাৰ কথা কৈছে সকলো ভগৱন্তৰ মায়াত বন্দী। আমি আগতেও কৈছো, এতিয়াও কওঁ, 18খন পুৰাণৰ ভিতৰত গৰুড় পুৰাণত কৈছে যে ব্ৰহ্মাদি তিন্ন পদন্তং ভূতং চতুৰ্বৰ্ণ চৰাচৰং মৃদং পশু পত্ৰং যৎস মায়া। যে যিমানবিলাক আছে ব্ৰহ্মাকে আদি কৰি, মহাপুৰুষ মাধৱদেৱে নামঘোষাত বাননি কৰি দিছে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মজা আশ্ৰয় ঘুমতি যায়। ভগৱন্তৰ মায়াতে তেওঁলোক বন্দী হৈ থাকে। ব্ৰহ্মাকে আদি কৰি, ৰুদ্ৰকে আদি কৰি 33 কোটি দেৱতা সমস্ত ভগৱন্তৰ মায়াত বন্দী। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে যি ভক্তি ৰত্নাৱলী লিখিছে, ভাগৱতৰ সাৰ সংগ্ৰহ কৰি পেলাই, তাত কৈছে হৰি দেৱ আচন্ত তাহাঁতৰো মৃত্যু আছে কালৰ ভয়ত। হৰি দিনে আনন্দেৱ আচন্ত যথেষ্ট আপোন আকৌ ৰাখিবত সমন আহি কেৱ। তাহাঁতৰো মৃত্যু আছে কালৰ ভয়ত, তাৰা সবে আনন্দ ৰাখিব কেন মত। ঈশ্বৰৰ বাহিৰে যিমানবিলাক আছে সকলো ভগৱন্তৰ মায়াত বন্দী। তেওঁলোকে নিজক ৰক্ষা কৰিব নোৱাৰে। যি নিজক ৰক্ষা কৰিব নোৱাৰে সেইজনে কেতিয়াও আনক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে কৈছে ইটো জগতক নিস্তাৰিলা দেৱ তজু পদে পৰশেৱ। এই জগতক তুমি সময়মতে পালন কৰিছা, সময়মতে সৃষ্টি কৰিছা, সময়মতে সংহাৰ কৰিছা। তুমিয়ে সমস্তৰ গৰাকী। গতিকে তোমাৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছো। তোমাৰ একান্ত যত মহাসন্ত পাশম্বাৰ সংগ হৌক। এই কৃপা কৰা মোৰ দাসীটো অসন্তৰ সংগ নৌক। এজন ভকতৰ মনৰ ভাৱখিনি প্ৰকাশ কৰি দেখুৱাইছে। কাৰণ এজন ভকতে কি বিচাৰে? ভগৱন্তৰ ৰসময় ভক্তিহে বিচাৰে। এজন ভকতে কি বিচাৰে? সন্তৰ সংগ বিচাৰে। এজন ভকতে কি বিচাৰে? ভগৱন্তৰ গুণানুকীৰ্তন শুনিব বিচাৰে। গতিকে সেইকাৰণে ইয়াত কৈছে তোমাৰো একান্ত, তোমাৰ যিমানবিলাক একান্ত ভকত বৈষ্ণৱ আছে, যিমানবিলাক সন্ত মহন্ত আছে, সকলোবিলাকৰ মোৰ যেন সংগ হওক। তেনেকুৱা বিলাকৰ যেন মোৰ জীৱনৰ সংগী যেন তেনেকুৱা বিলাক হওক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই কথা পাতি আছে আই দুগৰাকী মানে কৃষ্ণ কৃষ্ণ কৃপালু আই সমস্ত মিট কৰক আপোনালোকে মিট কৰি লওকচোন। আমি সেৱা ধৰি আছো, আজি বহুত সেৱা ধৰিছো আপোনালোকক, কোটি কোটি সেৱা ধৰিছো। আপোনালোকে মিট কৰক দেই। মাধৱ কৃষ্ণ 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 কৃষ্ণ। কি বুলি কৈছে? তোমাৰ একান্ত যত মহাসন্ত পাশম্বাৰ সংগ হৌক। যে তোমাৰ যিমানবিলাক একান্ত সন্ত মহন্ত ভকত বৈষ্ণৱ আছে, মোৰ সংগ যেন তেওঁলোকৰ লগত হওক। তাৰ বাহিৰত যেন মোৰ দুৰ্জনৰ সংগ নহওক। কিহৰ কাৰণে? সন্তৰ সংগত আনন্দ লভিলো। আৰু সন্তৰ সংগতহে আমি আনন্দ লাভ কৰিব পাৰো। দুৰ্জনৰ সংগত কিন্তু আনন্দ লাভ কৰিব আমি নোৱাৰো। গতিকে সেইকাৰণে ইয়াত প্ৰভু খাটনি ধৰিছে
যে তোমাৰ যিমানবিলাক ভক্ত আছে, বৈষ্ণৱ আছে, সন্ত আছে, মহন্ত আছে, তেওঁলোকৰ খালি মোক সংগ কৰি দিয়া। এই কৃপা কৰা মোক কদাপিতো অসন্তৰ সংগ নৌক, এইকণেই কৃপা কৰা। তাৰ মাজে যেন মোক যেন কেতিয়াও মই দুৰ্জনৰ সংগ নাপাওঁ, অসন্তৰ সংগ নাপাওঁ, এইকণ মোক কৃপা কৰা। কিহৰ কাৰণে? তৃতীয় স্কন্ধ ভাগৱতত কপিল মুনিয়ে মাতৃ দেৱহতীক কৈছিলে যে হে মাতৃ, তুমি যদি ভাল হব বিচাৰা প্ৰথমতে তুমি বেয়া সংগ ত্যাগ কৰা। বেয়া সংগ ত্যাগ কৰি তুমি সৎসংগ গ্ৰহণ কৰা, সৎসংগ লোৱা। কিহৰ কাৰণে? অজীৱন দুবেদ পাপ সংগ কিন্তু দুৰ্জনৰ সংগেতে জীৱে লাগয়। ও এই সংগ নিতে যদি সাধু কৰয়, ও মুখ্য দুৱাৰ জানা মুকুত। হে মাতৃ, তুমি ভাল হব বিচাৰিলে প্ৰথমতে সৎসংগ লব লাগিব। কিহৰ কাৰণে? বেয়া সংগ যদি লোৱা তোমাৰ জীৱনটো বেয়া পথলৈ গুচি যাব, আৰু ভাল সংগ যদি লোৱা তোমাৰ জীৱনটো সৎ পথলৈ গুচি আহিব। সেইকাৰণে সৎসংগ অনুসাৰ শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাচন্দ আচাৰ আমাক কৈছে যে আমি সৎসংগ লব লাগিব, শ্ৰৱণ কীৰ্তন কৰিব লাগিব, আৰু বেয়া সংগ বিলাক আমি ত্যাগ কৰিব লাগিব। গতিকে এইখিনিকে মোক কৃপা কৰা বুলি কৈছে। নমো বাল ৰূপ শৰীৰ নিৰোজ নীল বৰ্ণ আতি কাল জংঘনে কিংকিনী কুনি ঋণী ঋণী দিগম্বৰ নন্দ লাল। ভগৱন্তৰ এই বালক ৰূপটো বৰ্ণনা কৰি দেখুৱাইছে। তেওঁ শৰীৰ বৰ্ণটো কেনেকে নীলবৰ্ণ শৰীৰ বুলি কৈছে। এই জংঘাত কিংকিনী তেওঁ যি অলংকাৰ সেইখিনি কথা বৰ্ণনা কৰিছে। আৰু ভগৱন্তক দিগম্বৰ বুলি কৈছে। তেওঁ বাল ৰূপটো যিটো শিশুৰ ৰূপটোক দিগম্বৰ বুলি কৈছে। নন্দলাল নন্দৰ পুত্ৰ তেওঁৰ ৰূপটোৰ কথা বৰ্ণনা কৰিছে। দিগম্বৰ মানে আচলতে যদি আমি ৰূপকত চাবলৈ যাওঁ, দিগম্বৰ মানে কাপোৰ নিপিন্ধাজনক দিগম্বৰ বুলি কয়। কিন্তু আধ্যাত্মিকত যদি আমি চাবলৈ যাওঁ, কাৰণ ভাগৱতৰ কথাবিলাক ৰূপক আৰু আধ্যাত্মিক দুই ধৰণে আমি চাব লাগিব। আমি যদি আধ্যাত্মিকত চাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ মায়াৰ 16 প্ৰকাৰৰ বস্ত্ৰ আমাক ভগৱন্তে জন্মতে পিন্ধাই দিছে। এই 16 প্ৰকাৰৰ মায়া ভগৱন্তই কৃপা কৰি যাৰ মনৰ পৰা লৈ গৈছে, সেইজনকহে প্ৰকৃততে দিগম্বৰ বুলি কৈছে। আৰু সেইকাৰণে শিৱক দিগম্বৰ বুলি কয়। জ্ঞান যুগ কৰ্ম যুগ ভক্তি যুগ ছয় মহেশ্বৰ আগত কহিলা কি পাময় শাস্ত্ৰৰ লক্ষণ সবে কহিলা হৰিক হৃদয়ে ধৰি দিগম্বৰ মহিলা। ভগৱন্তই মহেশ্বৰ জ্ঞান কৰ্ম ভক্তি সকলো যেতিয়া ৰহস্য ভেদ কৰি দিলে, কৰ্মযুগ জ্ঞান যুগ ভক্তি যুগৰ কথা যেতিয়া ৰহস্য ভেদ কৰি ললে, তেওঁ ভগৱন্তক হৃদয়ত ধ্যান কৰিলে, আৰু তেতিয়াৰ পৰা শিৱ দিগম্বৰ হল। গতিকে এই মায়াৰ 16খন বস্ত্ৰ যেতিয়া আমাৰ মনৰ পৰা নাইকিয়া হব, তেতিয়াৰ পৰাহে আমি কিন্তু প্ৰকৃততে দিগম্বৰ হওঁ। এনে ৰূপকত যি বস্ত্ৰ নিপিন্ধা দিগম্বৰ, এই দিগম্বৰৰ কথা কোৱা নাই। মায়াৰ বস্ত্ৰ যাৰ নাইকিয়া, সেই 16খন বস্ত্ৰ কি কি আছে? কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা অসূয়া আশা অথবে বিচাৰ, এনেকে কৰি 16খন আছিলে। দম্ভ দৰ্প কাম ক্ৰোধ এনেকে কৰি অৰ্থ বেবিচাৰলৈকে এনেকে কৰি 16খন মায়া বস্ত্ৰৰ কথা কৈছে। এই মায়া বস্ত্ৰ মনৰ লগত থাকে, পৰনিন্দা পৰচৰ্চাও তাৰ ভিতৰতে পৰে। মায়াৰ লগত থাকে, মনৰ লগতো থাকে। এই 16জন তেজিবে নোৱাৰে লোকক সেইকে কাৰণ বুলি কৈছে যে মনৰ লগত এই মায়াৰ 16 প্ৰকাৰৰ বস্ত্ৰ থাকে। এই 16 প্ৰকাৰৰ বস্ত্ৰ ভগৱন্তই জন্মতে আমাক পিন্ধাই দিছে, আৰু সেইকাৰণে ভগৱন্তক
ঠিক ভগৱন্তৰ কৃপা অবিহনে এই 16 প্ৰকাৰ বস্ত্ৰৰ পৰা মায়াৰ বস্ত্ৰক আমি ত্যাগ কৰিব নোৱাৰো। কিন্তু ভগৱন্তক যদি আমি ভক্তি কৰো, ভগৱন্তই কৃপা কৰি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ লাহে লাহে কমাই দিব। পৰনিন্দা, পৰচৰ্চা লাহে লাহে কমাই দিব। যেতিয়া ভগৱন্তই কৃপা কৰি 16খন মায়াৰ বস্ত্ৰ আমাৰ পৰা লৈ যাব, তেতিয়া সেইজন প্ৰকৃততে দিগম্বৰ হব। গতিকে সেইকাৰণে বাহ্যিক যি বস্ত্ৰ, এই বস্ত্ৰ নিপিন্ধিলেই দিগম্বৰ নহয়। মায়াৰ যি বস্ত্ৰ, মনৰ পৰা সেই মায়াৰ বস্ত্ৰ যোনদিনা আমাৰ নাইকিয়া হব, সেইদিনাহে আমি প্ৰকৃততে দিগম্বৰ হব পাৰিম। শাৰ্দুলৰ দিব্য নখে বিভূষিত, গোপীৰ লৱণ চোৰ, হেনবাল ৰূপ প্ৰমত কৰাই, মন নিয়ম মোৰ। ভগৱন্ত মায়া আপুনি মইতো বাদেই, ভগৱন্তৰ মায়া ব্ৰহ্মা শিৱইও বুজি নাপায়। মই ব্ৰহ্ম মোৰ কৰ্ম নাজানে, ব্ৰহ্মাহৰ মই মোৰ মায়াত। মই ব্ৰহ্ম, মোৰ কৰ্ম কোনেও নাজানে। কিহৰ কাৰণে? মোৰ মায়াত বন্দী হৈ যায়। কোন? ব্ৰহ্মা আৰু শিৱও মোৰ মায়াত বন্দী হৈ যায়। গতিকে সামান্য দেৱ দেৱতাৰ কথা ইয়াত উল্লেখেই কৰা নাই। যি ব্ৰহ্মা আৰু শিৱৰ কথা কৈছে, তেওঁলোকে মোৰ মায়াত মোহিত হৈ যায়। গতিকে আমাৰ কথা আমি কোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে সেই ব্ৰহ্ম আজি গোৱালী হৈ পেলাই, গোৱালীৰ গৃহত বালক ৰূপে তেওঁ জন্ম লাভ কৰিছে। আৰু তেওঁ কি কৰিছে? সেই যি লীলা, সেই লীলাবিলাক কৰিছে। গোপিনীৰ লৱণ চুৰ কৰিছে, বালক ৰূপটো লৈ পেলাই গৰু চৰাবলৈ গৈছে, শিশুসকলৰ লগত আনন্দ কৰিছে। সেইজন ব্ৰহ্মক মই মনটো যেন সদায় নিয়মত পৰিণত কৰিব পাৰো। আমাৰ মনটো নিয়মলৈ পৰিণত কৰিব লাগিব। ব্ৰহ্ম ক্ষেত্ৰত এইজন ব্ৰহ্মক যেন মই মনটো সদায় ব্ৰহ্মত লগাই দিব পাৰো। এই কথাখিনি আমি পদৰ যোগেদি আমাক বুজাবলৈ চেষ্টা কৰিছো। কলি যুগে ধৰ্ম আন নাই নাই, হৰি নামে দিনে আৰু দুৰ্ঘৰ সংসাৰ যদি হইবা পাৰ, নামক কৰিও পাৰ। 4টা যুগৰ ভিতৰত সকলো যুগতে ধৰ্ম 4টা দুটা আছিলে। কিন্তু কলি যুগত ধৰ্ম হৰি নামৰ বিনা নাই বুলি কৈছে। কলি যুগে ধৰ্ম আন নাই নাই, নাই বুলি দুবাৰ কৈছে। হৰি নামে বিনে আৰু। ইয়াৰ পৰা আমি বুজিব লাগিব যে আন ধৰ্মবিলাক, আন যুগবিলাকত ধৰ্ম হৰি নামৰ বিনেও আন আছিলে। কিন্তু কলি যুগত আন ধৰ্ম নাই। খাটাং সিদ্ধান্ত কৰি দিছে। কৃতে জয়তে বিষ্ণু তেতা ৰজতে মতে, দাপৰ পৰিচালনম কলৌ কেশৱ কীৰ্তনা। মহাপুৰুষ মাধৱদেৱে ভাঙনি কৰিছে, সত্য যুগে ধ্যান, তেতাৰ যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা। দুজা মানে দ্বিতীয় ধৰ্ম নাই। কিন্তু আন যুগ বিলাকত ধৰ্ম দুটা আছিলে। অসত্য যুগে যোগী কমে ধৰিয়া সমাধি, যেন ফল পাৱে জানা কৃষ্ণ কোৱাৰাধি। মাধৱৰ দশ নাম ওচাৰে হৃদয়ে, তেবে ধ্যানৰ ফল পাৱে জানা নৰে। সত্য যুগত ধ্যান কৰিছিলে। ধ্যানৰ শেষত ধ্যানৰ ফলটো পাবলে 10 বাৰ ভগৱন্তৰ নাম লবলগীয়া হৈছিলে। সেইকাৰণে সত্য যুগত ধৰ্ম দুটা, ধ্যান আৰু ভগৱন্তৰ 10 নাম। এই 10 নাম ললেহে ধ্যানৰ ফল পায়। তাৰপিছত দাপৰত নানা তন্ত্ৰে মন্ত্ৰে নিয়মে সংযমে চিত্ত সাৱধান কৰি
ত্ৰেতা যোগে নানা যজ্ঞ আচৰন্ত হৰি মাধৱৰ অষ্টনাম উচ্চাৰ হৃদয়ে তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত ভগৱন্তৰ 8টা নাম ললেহে যজ্ঞৰ ফল পোৱা যায়। মূল ধৰ্ম হল ত্ৰেতাত কি যজ্ঞ বুলি কৈছে, মূল ধৰ্ম হল যজ্ঞ কাৰ্য। কিন্তু যজ্ঞ কাৰ্যৰ অন্তত ভগৱন্তৰ 8টা নাম নোলোৱালৈকে যজ্ঞৰ ফলটো নাপায়। তাৰপিছত কৈছে নিয়মে সংগমে চিত্ত নানা তন্তে মন্তে পূজা কৰে দাপৰত মাধৱৰ দশনাম উচ্চাৰে পটত নাম কীৰ্তনকে সাংগ কৰ পূজাত তেৱেহে পূজাৰ ফল পাৱে জানা তাত। দাপৰ যুগত পূজাই আছিলে মূল, কিন্তু পূজাৰ শেষত ইয়াৰ ফল পাবলৈ হলে ভগৱন্তৰ দশনাম আমি উচ্চাৰণ কৰিবলগীয়া হয়। দশ নহয়, দ্বাদশ নাম যেতিয়ালৈকে উচ্চাৰণ নকৰো তেতিয়ালৈকে কি নাপায় বুলি কৈছে, পূজাৰ ফলটো নাপায়। কিন্তু আমাক কলি যুগৰ ক্ষেত্ৰত কি কলে, ধন্য ধন্য কলিৰ যুগৰ মহাভাগ আন ধৰ্ম এৰি নাম ধৰ্ম ভৈলা আন। মানে কলি যুগৰ লোকসকল ধন্যবান মানে ভাগ্যশালী বুলি কৈছে। কিহৰ কাৰণে? আন ধৰ্ম বিলাক ত্যাগ কৰি পেলাই কি কৰিব পাৰিলে, অকল নামতেই তেওঁলোকে আশ্ৰয় কৰিব পাৰিলে কলিৰ লোকসকলে। আৰু নামত আশ্ৰয় কৰাৰ লগে লগে বেলেগ একোৱে আশ্ৰয় কৰিবলগীয়া নহয়। কিন্তু বাকী যুগখিনিত আমি গম পালো যে কি সত্য যুগতেই হওক, দাপৰ যুগতেই হওক, ত্ৰেতা যুগতেই হওক, ভগৱন্তৰ ক'ৰবাত অষ্টনাম, ক'ৰবাত দশনাম, ক'ৰবাত দ্বাদশ নাম আমি কি কৰিবলগীয়া হয়, স্মৰণ কৰিবলগীয়া হয়। তেতিয়াহে ধ্যানৰ ফলেই হওক, যজ্ঞৰ ফলেই হওক বা পূজাৰ ফলেই হওক, তেতিয়াহে পূৰ্ণতা লাভ কৰিব, নহলে কিন্তু আধৰুৱা হৈ থাকিব। সেইকাৰণে সত্য যুগত কৈছে ভগৱন্তৰ 8টা নাম। এতিয়া 8টা নাম কি কি? অহংস পৰমাত্মা ধৰ্ম অৱস্থ ঈশ্বৰ সৌপন বৈকুণ্ঠ আৰু নাম যোগেশ্বৰ অনন্ত পুৰুষ এই দশগুটি নাম সত্যত মহন্ত লোকে জপে অবিশ্ৰাম। যে সত্যত মহন্ত সকলে ভগৱন্তৰ এই দশনাম কি কৰে বুলি কৈছে, জপ কৰে বুলি কৈছে। কি কি বোলে? হংস পৰমাত্মা, ধৰ্ম অৱক্ত ঈশ্বৰ, সুপৰ্ণ বৈকুণ্ঠ আৰু নাম যোগেশ্বৰ। এই যোগেশ্বৰক দিছে কিমান বুলি কৈছে? অষ্টনাম, দশনাম। তাৰপিছত কি বুলি কলে? ত্ৰেতা যুগ। ত্ৰেতা যুগত আমি গম পালো যে অষ্টনাম জপ কৰিব লাগে। কিন্তু অষ্টনাম কি কি? পিঞ্চি গৰ্ভ সবদেৱ ময় বিষ্ণু যজ্ঞ উৰুকম উৰুগায়া বিশাকতি সৈগ জয়ন্ত সহিতে এহি অষ্টগুটি নাম ত্ৰেতা যুগে লোক সবে জপে অনুপাম। যে ত্ৰেতাত কি আছিলে? যজ্ঞ আছিলে। যজ্ঞৰ পিছত ভগৱন্তৰ এই অষ্টনাম কি কি? পিঞ্চি গৰ্ভা সৰ্বদেৱময় বিষ্ণু যজ্ঞ উৰুকম উৰুগায়া বিশাকপি জয়ন্ত আদি কৰি 8টা নাম ভগৱন্তৰ লব লাগিছিল। তাৰপিছত আহি গল দাপৰ যুগ। আমি কৈছো যে দাপৰ যুগত ভগৱন্তৰ দ্বাদশ নাম লব লাগিব। কিন্তু দ্বাদশ নাম কি কি? নমো বাসুদেৱ নমো নমো সংকৰ্ষণ পদুম পুৰুষ অনিৰুদ্ধ ভগৱান সৰ্বভূত আত্মা নমো নমো মহাত্মন বিশ্ব চৰণমো ঋষি নাৰায়ণ এই বাহ নামে দাপৰত স্তুতি কৰে শুনা তন্ত্ৰ বিধিক কলি নাহিয়াত পৰে। এতিয়া ইয়াত খাটাং সিদ্ধান্ত দি দিলে যে ভগৱন্তৰ এই দ্বাদশ নাম পূজাৰ শেষত নোলোৱালৈকে
পূজাৰ ফলটো পোৱা নাযায়। কিন্তু আমাক আকৌ পঢ়ি দিলে কি বুলি ক'লে, শুনাতন্ত্ৰ বিধি কলিৰ আত কৰে। কিন্তু কলিত এই কোনো তন্ত্ৰ মন্ত্ৰৰ কোনো প্ৰয়োজন নাই বুলি খাটাং সিদ্ধান্ত দিছিলে। সেইকাৰণে কলি যুগৰ লোকসকলে ভগৱন্তৰ নাম যদি জপ কৰিব পাৰিছে, তেতিয়াহ'লে কলিত ভয় কৰিবলগীয়া আৰু আন কথা নাথাকে। কলিত সংসাৰ কৰিবলগীয়া আন কথা নাথাকে। কাৰণ কলি যুগৰ লোকসকলে ভগৱন্তক যদি স্মৰণ কৰিছে, ভগৱন্তক যদি ভজিছে, তাৰ উত্তৰটো হ'ল জীৱটোৱে গতি পাব, জীৱটোৱে মুক্তি পাব, জীৱটো মুকলি হৈ যাব। কাৰণ জীৱবিলাক বান্ধোনত বান্ধ খাই আছে। বান্ধ খাই থকা জীৱবিলাকে মুক্তি পাবলৈ হলে মনুষ্য শৰীৰটো ধাৰণ কৰিব লাগিব। মনুষ্য শৰীৰটো ধাৰণ কৰিলে কি পায়? জীৱই হেনো মুক্তি পায়। মুক্তি মানে হ'ল জীৱ মুকলি। মুকলি হৈ কলৈ যাব? পৰম ধামলৈ গতি কৰিব, যি ধামত নাৰায়ণৰ সহিতে বিষ্ণুৰ সহিতে একে স্থানত থাকিবলৈ পাব। গতিকে তাৰ কাৰণে আমি ভক্তিত আশ্ৰয় কৰিব লাগিব। সেইকাৰণে আমাক খাটাং সিদ্ধান্ত দি দিছে, কলি যুগে ধৰ্ম আন নাই হৰি নামে বিনে আৰ, দুৰ্ঘৰ সংসাৰত যদি হৰিব পাৰ নামক কৰিব সাৰ। এই দুৰ্ঘৰ সংসাৰখন আমি জন্ম লৈছো অকস্মাতে কৰ্ম ফলে আহি পৃথিৱীত জন্ম লৈ পেলাই আমি সংসাৰখন অন্ধকাৰ দেখিছো। আমি বাট পথ একো দেখা নাই। কিন্তু সৎগুৰু আশ্ৰয় লৈ পেলাই সৎগুৰুৱে আমাক কি কৰিছে? ভগৱন্ত বস্তুক আমাক চিনাকি কৰি দিছে। আমাক কৈছে, গুৰুৱে উপদেশ দিছে যে এই ভগৱন্তক যদি আমি ভজিব পাৰো, এই যে মায়াময় সংসাৰ, অন্ধকাৰ সংসাৰ, দুৰ্ঘৰ সংসাৰ, সেই সংসাৰখনক যে আমি কোনো বাট পথ চিনি পোৱা নাই, এই গুৰুৱে আমাক পোহৰৰ পথটো দেখুৱাই দিছে যে এইজনক ভজনা কৰা, এইজনক ভজনা কৰিলে মায়াময় দুৰ্ঘৰ সংসাৰৰ পৰা আমি নিস্তাৰ পাব পাৰিম। সেইকাৰণে তাৰ কাৰণে গুৰুৱে আমাক কি পৰিচয় কৰাই দিছে? যে ভগৱন্ত বস্তু পৰিচয় কৰাই দিছে আৰু তেওঁক ভজিবৰ কাৰণে নামক আমাক পৰিচয় কৰাই দিছে। আমি যদি নাম জপ কৰো, ভগৱন্ত নামৰ বলিয়া। ভগৱন্তই যোনজনে নাম লয়, জড়িত নাম চৈত কৃষ্ণ জানা নিষ্ঠ কৰি নামৰ সংগত নাচা ৰন্ত দেৱ হৰি। য'ত নাম লব ততেই ভগৱন্ত থাকিব। নাম নোলোৱা জেগাত কিন্তু ভগৱন্ত নাথাকে। সেইকাৰণে কৈছে নাহন্তি স্থানে বৈকুণ্ঠ যোগিলাং হৃদয় নষ্ট মত ভক্তা গচ্ছ গান্তি তৎস কৃষ্ণামে নাৰদেৱ। মই বৈকুণ্ঠত নাথাকো, যোগীৰ হৃদয়ত নাথাকো। মই একান্ত ভকতসকলে য'ত মোৰ গুণানুকীৰ্তন কীৰ্তন কৰিব, মই তাতহে থাকিম। সেইকাৰণে ভগৱন্তক ভক্তি কৰাৰ আগত তাই বাক্য মন এক কৰি ভগৱন্তক অৰ্পণ কৰি ল'ব লাগিব। মানে ভাৱনাটো একান্ত হব লাগিব। একান্ত যদি ভাৱনা নহয়, ভগৱন্তক ভজিলে ভগৱন্তই কৃপা নকৰিব পাৰে। সেইকাৰণে ইয়াৰ ৰহস্যটো গুৰুজনাই কীৰ্তনত কৈছে, নাৰদৰ কৃষ্ণ দৰ্শন। নাৰদ কৃষ্ণ বৈকুণ্ঠত মই নাথাকোঁ, যোগীৰ বিধি এৰি সমুদায় থাকো বৈষ্ণৱৰ কীৰ্তন চাই। মই বৈকুণ্ঠত নাথাকো, যোগীৰ হৃদয়ত নাথাকো। বৈষ্ণৱ ভকত সকলে য'ত মোৰ গুণানুকীৰ্তন কৰিব, তাত মই তেওঁলোকৰ লগত তেওঁলোকৰ গুণানুকীৰ্তন চাই মই আনন্দ লাভ কৰি থাকো। মানে ভকতৰ মহিমা দেখুৱাইছে, একান্ত ভকতৰ মহিমা। য'ত একান্ত ভকতে নাম লব, তৈতে কৃষ্ণ আহি পেলাই নাম চাই থাকিব বুলি কৈছে। গতিকে সেইকাৰণে এই দুৰ্ঘৰ সংসাৰ পাৰ হবৰ কাৰণে আমি কি কৰিব লাগিব? ভগৱন্তক আশ্ৰয় কৰি পেলাই তেওঁৰ নাম জপ কৰিব লাগিব। অনামেশে জগত নিচাৰ কৰন্ত, সৰ্বপুৰুষাৰ্থ নাম উচ্চ কৰিণৰে হৰি হৰি বোলা, তেজিও কৰ্ম কাম ৰাম ৰাম হৰি ৰাম ৰাম। আমাক এতিয়া কলে যে হৰি নাম আমি
কোনো লাজ নোহোৱাকে ভয় নোহোৱাকে উচ্চ স্তৰে যাব লাগিব। নাম লবলৈ আমি সংশয় কৰিলে নহব, নাম লবলৈ আমি ভয় কৰিলে নহব, নাম লবলৈ আমি লাজ কৰিলে নহব। উচ্চ কৰি নৰে হৰি হৰি বোলা তেজিও কৰা কাম। আন কাম যি কামৰ লগত ভগৱন্তৰ বস্তু নাম জড়িত হৈ নাথাকে, যি কামৰ লগত ভগৱন্তৰ লগত কোনো সম্পৰ্ক নাথাকে, সেই আন কাম বিলাক আমাক ত্যাগ কৰিবলৈ কৈছে। এতিয়া আন কাম বুলি কওঁতে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গৃহভাগ চলিবৰ কাৰণে আমি যিবিলাক কৰ্মৰ আশ্ৰয় লওঁ সংসাৰখন চলিবৰ কাৰণে, সেইখিনিক আন কাম বুলি কোৱা নাই। আন কাম বুলি কাক কৈছে? ভগৱন্তক পাবলৈ যে তিনিটা ৰাস্তা, কৰ্ম জ্ঞান ভক্তি, এই ভক্তি বাদ দি পেলাই কৰ্ম আৰু জ্ঞানৰ কথাবিলাক কৈছে, তাক আন কৰ্ম বুলি কোৱা হৈছে। গতিকে সেই আন কৰ্ম ত্যাগ কৰি আমি ভক্তিত আশ্ৰয় ল'ব লাগিব। কিহৰ কাৰণে? নামেহে জগতৰ নিস্তাৰ কৰন্ত, নামেহে জগতৰ পৰা আমাক গতি দিব পাৰে। আমি জগত বুলি কওঁতে এই দেহো জগত, এই দেহ জগতৰ পৰা আমাক নিস্তাৰ কৰিবৰ কাৰণে আমি নামত আশ্ৰয় ল'ব লাগিব, সেই কথাখিনি কৈছে। বাৰু যিয়ে নহওক, এইকণতে কবিৰ যি উপদেশ, এই উপদেশ অন্ত পৰিছে আৰু ইয়াত মনুসকলৰ কথা কৈছে। আমি জ্ঞান অনুসৰি আমি যিকণ জানো মনুসকলৰ কথা আমি কলো। মনুসকল ব্ৰহ্মাৰ পুত্ৰ, 14জন মনুৰ কথা আমি কলো। ইয়াৰ আগতেও ওলাই গৈছিলে আপোনাসৱক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যাখ্যাকাৰসকলক সুন্দৰভাৱে বৰ্ণনা কৰি দিছে। মনবন্দৰৰ কথা আছে ইয়াত, মনবন্দৰৰ বৰ্ণনা দি থৈ গল। এতিয়া আমি অকমান মনবন্দৰৰ বিষয়ে কবলৈ ধৰিছো, যিহেতু সময়ো কম। এতিয়া মনবন্দৰ মানেনো কি? আমাৰ জ্ঞান অনুসৰি আপোনাক সবে জানেই যে মনবন্দৰ মানে মনুৰ শাসনকাল বা যুগ। মনবন্দৰ মানে হ'ল মনুসকলৰ শাসনকাল বা যুগ বুজাইছে। এতিয়া আমি যদি মনুষ্য আৰু দেৱতাসকলৰ বয়সৰ পাৰ্থক্যটো উলিয়াবলৈ যাওঁ, যে মানুহৰ 360 যেতিয়া বছৰ হয়, এই মৰ্ত্যলোকত যেতিয়া 360 বছৰ হয়, তেতিয়া দেৱলোকত এবছৰ হয়। আমি যে এবছৰ দুবছৰ বুলি কওঁ, এই তেনেকুৱা 360টা বছৰ হলে দেৱতাসকলৰ এবছৰ হয়। দেৱতাৰ 12,000 বছৰত এক যুগ হয়। দেৱতাৰ যেতিয়া 12,000 বছৰ হ'ব, মানে মনুষ্যৰ 360 বছৰ, দেৱতাৰ এবছৰ, আৰু দেৱতাৰ যেতিয়া 12,000 বছৰ হ'ব, তেতিয়া এক যুগ হয় বুলি কৈছে। এক যুগ, এক দৈব্য যুগত এক মনবন্তৰ হয় বুলি কৈছে। এক দৈব্য যুগ, তাক কি বুলি কৈছে? এক মনবন্তৰ হয়। আৰু প্ৰতি মনবন্তৰ একোজন নতুন মনুৰ, একোজন নতুন ইন্দ্ৰ, একোজন নতুন দেৱতা, সপ্তৰ্ষি, মনুপুত্ৰ আদি সকলৰ ৰাজত্ব চলে বা আবিৰ্ভাৱ হয় বুলি কৈছে। এতিয়া আমি যে কওঁ এক কল্প, সেই এক কল্প মানেনো কি? এক কল্প মানে হ'ল কিমান বছৰ ধৰা হৈছে? 43,20,00,000 বছৰ ধৰা হৈছে। 43,20,00,000 বছৰত এক কল্প বুলি কোৱা হয়। এক কল্প। আৰু এটা কল্পত ব্ৰহ্মাৰ কিন্তু মাত্ৰ এদিনহে হয়। ভাবিলে কথাবিলাক আচৰিত লাগে। মানে কিমান বুলি কৈছে? 432 কোটি। আমাৰ কোৱাটো ভুল হৈছিলে। 432 কোটি বছৰত এক কল্প। 432 কোটি বছৰ, য'ত দেৱতাসকলৰহে তুলনা কৰিছে, মনুষ্যৰ নহয়। মনুষ্যৰ 360 বছৰ সোমাই আছে। তাত কি হয় বুলি কৈছে? ব্ৰহ্মাৰ এটা দিন হয়। আৰু ব্ৰহ্মাৰ এদিনত, যেতিয়া ব্ৰহ্মাৰ এদিন সম্পূৰ্ণ হ'ব, তেতিয়া
এই 14জন যে মনুৰ কথা কৈছে, 14জন মনুৰ ৰাজত্ব কাল যেতিয়া শেষ হয় তেতিয়া বৰ্মাৰ এটা দিনহে হয় বুলি কৈছে। এটা কল্প মানে বৰ্মাৰ এদিন। আৰু ইয়াত কি বুলি কৈছে যে অৰ্থাৎ সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই 4 যুগ মিলি পেলাই এক দ্বৈত যুগ হয়। সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ, এই 4টা যুগ মিলি পেলাই এক দ্বৈত যুগ হয়। এক দ্বৈত যুগ। আৰু এনে 71টা দ্বৈত যুগ মিলি পেলাই মনুৰ ৰাজত্ব কাল হয়, বা মানে এজন মনুৰ ৰাজত্ব কাল হয়। এতিয়া আমি 71ৰ লগত যদি 4 পূৰণ কৰোঁ যিমান হ'ব, সিমানটা যুগ মিলিলে মনুৰ এজন মনুৰ ৰাজত্ব কাল হয় বুলি কৈছে। আৰু সেইকাৰণে আমি কথাবিলাক ভাবিবলৈ গ'লে অতি আচৰিত লাগে। আৰু সেইকাৰণে এতিয়া কৈছে কি বুলি যে বৈবস্য মনুৰ যুগ চলি আছে বুলি কৈছে। বাৰু যিয়ে নহওক, এইখিনি যদি আমি ভাবিবলৈ যাওঁ আমি কল্পনাও কৰিব নোৱাৰো। এইখিনিলে আমি যোৱাৰ প্ৰয়োজনো নাই। আমাৰ গুৰুজনে সহজভাৱে কৈ থৈ গৈছে, নালাগে ভক্তিত দেৱতী জৰি, নালাগে ভক্তিত দেৱতী জৰি কি হৰিব, নালাগে সম্ভাৰ শাস্ত্ৰ বিচৰে জানিব, তপ তপজা যজ্ঞ সবে বিৰম্বন, কেৱলে ভক্তিতে তুষ্ট অন্ত নাৰায়ণ। এইবিলাক যে যিবিলাক বৰ্ণনা দিলে, এইবিলাক আমাৰ নাজানিলেও আমাৰ কোনো প্ৰয়োজন নাই। কোনো ভক্তিত কোনো পণ্ডিত হ'বৰ প্ৰয়োজন নাই। ভক্তি কৰিবলৈ কোনো পণ্ডিত ঋষি হ'বৰ প্ৰয়োজন নাই, ব্ৰাহ্মণ হ'বৰ প্ৰয়োজন নাই। ভক্তি কৰিবলৈ হলে বীজ ঋষি হ'ব নালাগে বুলি কৈছে। মাত্ৰ বিশ্বৰ শাস্ত্ৰৰ জ্ঞানো প্ৰয়োজন নাই বুলি কৈছে। মাত্ৰ আমাক কি কৈছে, কেৱলে ভক্তিত তুষ্ট হন্ত নাৰায়ণ। আমি যদি ভক্তি কৰিব পাৰিছো তেতিয়াহলে ভগৱন্তক সন্তুষ্ট হৈ যাব। সেইকাৰণে ভগৱন্তক ভক্তি কৰিবলৈ যাওঁতে আমাক কিছুমান কথা সহজ কৰি দিছে। কেনেকুৱা কথা, ইয়াত কোনো কালৰ মানে সময়ৰ প্ৰয়োজন নাই, নিৰ্দিষ্ট সময়ৰ কথা নাই। স্থান নিৰ্দিষ্ট কোনোবা এটুকুৰা ঠাই বা নিৰ্দিষ্ট ঠাইৰ কথা ইয়াত উল্লেখ কৰা নাই। য'ত যেনেকে আছে তাতেই ভগৱন্তক স্মৰণ কৰিব পাৰে, সহজ কৰি দিছে। তাৰপিছত আছে পাত্ৰ, নিৰ্দিষ্ট পাত্ৰৰ কোনো প্ৰয়োজন নাই। কৰ্ণ মুখ বাক্য আছে যাৰ কৃষ্ণ ভকতিৰ সমস্তৰে অধিকাৰ। যাৰ কাণ আছে, যাৰ মুখ আছে, যোনে কথা কব পাৰে, যাৰ চকু আছে, ভগৱন্ত ভক্তি সকলোৰে অধিকাৰ আছে বুলি কৈছে। কোনো নিৰ্দিষ্ট পাত্ৰৰ কথা ইয়াত কিন্তু কোৱা নাই। কিন্তু আন ধৰ্ম বিলাকত আমি এটা কথা গুৰুত্ব দি চাব লাগিব। আন ধৰ্ম বিলাকত কি বুলি কৈছে, স্থান, কাল, পাত্ৰ, এই 3টা বস্তু শুদ্ধতা নহলে আন ধৰ্ম বিলাকৰ কি হয়, হিতে বিপৰীত হয়। সেইকাৰণে হৰি নামক ৰাজধৰ্ম বুলি কৈছে। হৰি নাম কীৰ্তন নামঘোষাত মহাপুৰুষ মাধৱীকে ধুনীয়াকে বুজাই থৈ গৈছে আমাক। নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱলে হৰিৰ গুণ, কীৰ্তন কৰান্ত হোৱে সিদ্ধি। যে ভগৱন্তৰ নাম লবলে কোনো স্থান, কাল, পাত্ৰৰ কোনো প্ৰয়োজন নাইকিয়া। গতিকে সেইকাৰণে আমি ভগৱন্ত বস্তু ভজিবলৈ হলে আমাৰ ভাৱনা শুদ্ধ হব লাগিব। ভাৱনা যেতিয়ালৈকে শুদ্ধ নহব, আমি যদি অহং ভাৱটো লৈ থাকো, মই জানো বুলি যদি ভাৱটো হয়, তেতিয়াহলে ভক্তি কৰিব আমি নোৱাৰিম। আমি আগতেও চাগে কৈছো, আপোনাক সবে শুনিছে, ভাগৱতৰ কথাই শাস্ত্ৰৰ কথাই আমি কোৱাখিনিকে আকৌ কবলৈ বিচাৰিছো। ভক্তি কৰিবলৈ হলে আমাৰ মনৰ পৰা 5 প্ৰকাৰৰ ভকতিৰ কাঁইট আমি উলিয়াই দিব লাগিব। যেনেকৈ ভৰিত যদি এডাল কাঁইট সোমাই থাকে, আমি জোতাযোৰ বা চেন্দেলযোৰ পিন্ধি আমি শান্তি নাপাম।
হয়নে বাৰু? একেবাৰে সঁচা কথা। কিন্তু কাঁইটডাল যেতিয়া উলিয়াই দিম তেতিয়া জোতাযোৰ বা চেণ্ডেলযোৰ কিনি আমি শান্তি পাম। তদ্ৰুপ যেতিয়ালৈকে আমাৰ গাত ভকতিৰ 5 প্ৰকাৰৰ কাঁইট থাকিব তেতিয়ালৈকে আমি ভকতি কৰিব নোৱাৰিম, ভক্তি আমাৰ নহবই। সেই 5 প্ৰকাৰ কাঁইট আমাৰ গাত আছে নেকি আমি চাব লাগিব, কাৰণ ভাগৱতত কৈছে দাপোন। যেনেকৈ দাপোনখন চালে নিজৰ মুখমণ্ডল আমি দেখা পাওঁ, মুখমণ্ডলত যদি কিবা আছে, চুলিকেইডাল যদি বেয়া হৈ আছে, গাটো যদি কিবা কাপোৰযোৰ খেলি মেলি হৈ আছে, আমি দাপোনখন আইনাখন চাই আমি ঠিক কৰি লওঁ। কিন্তু হৃদয়খনত যদি কিবা খেলি মেলি লাগিছে, আমি বাহ্যিক আইনাখন চালে দাপোনখন চালে হ'ব জানো? নহব। এই ভাগৱতখন যদি শ্ৰৱণ কীৰ্তন কৰোঁ ভক্তৰ লগত, তেতিয়াহ'লে কি বুলি কৈছে? ভাগৱতখন দাপোন স্বৰূপ বুলি কৈছে। কি? হৃদয়খন চাবৰ কাৰণে ভাগৱতখন হ'ল দাপোন। সেইকাৰণে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ গাত কিবা ভুল আছে নেকি, আমাৰ গাত ভকতিৰ কাঁইট আছে নেকি, আমি উপলব্ধি কৰিব পাৰিম। এই ভক্তি 5 প্ৰকাৰ কাঁইট হ'ল জাতি, বিদ্যা, মহতংশ, ৰূপ, যৌৱনং, দেৱৈশ্য, যব সব স্তুতি বৰ্ধে, পঞ্চতে ভক্তি কণ্ঠকঃ। এই ভকতিৰ প্ৰথম কাঁইটেই হ'ল জাতি। কোনোবাই উচ্চ বুলি ভাবিলে তেওঁ কেতিয়াও ভক্তি কৰিব নোৱাৰে। তাৰপিছত হ'ল, আমি কমকে কৈছো কথাখিনি, তাৰপিছত হ'ল বিদ্যা। কোনোবাই ভাবে যদি ময়ে শিক্ষিত, ময়ে জ্ঞানী, ময়ে জানো, এই ভাৱটো থাকিলে তেওঁ ভক্তি কৰিব নোৱাৰে। মহতংশ, কিছুমান ডাঙৰ যাৰ আশা আকাংক্ষা থাকে, তেওঁ ভক্তি সহজে কৰিব নোৱাৰে। ৰূপ, সেয়াটো যদি ধুনীয়া হয়, ঐশ্বৰ্য, বিভূতি, ধন সম্পত্তি এইবিলাকো বুজাইছে, যদি বেছি হয় এইবিলাকৰ মোহত বহুতে ভক্তি কৰিব নোৱাৰিব। তাৰপিছত কৈছে যৌৱন, যেতিয়া যুৱক যুৱতী হৈ থাকে তেতিয়া সকলোৱে বহুতে ভাবে যে মই যি কৰিছো নিজৰ শক্তিৰে কৰিছো, মই কৰিছো, মোৰ দ্বাৰা কৰা হৈছে। ধৰ্ম কৰ্মবিলাক এতিয়া আমাৰ কৰিবৰ হোৱা নাই। দেউতাখন গৈছে নহয়, হ'ব আৰু আমি সময়ত কৰিম। কিন্তু একেবাৰে মিছা কথা। গুৰুজনাই কৈছে, শৰীৰত বল দেৱে থাকে বিদ্যা মানে, সমস্ত ধৰ্মক দেখে তিনৰ সমানে, মহামন্দ গৰ্ভমতী একোৱে নাজানে, মৰমৰ কৰি থাকে জীৱ থাকে মানে। যেতিয়ালৈকে শৰীৰত বল থাকিব তেতিয়া সকলো মই কৰিছো। কিন্তু যেতিয়া শৰীৰৰ পৰা বল শক্তি নাইকিয়া হ'ব, চকুৰে নেদেখা হম, দাঁতেৰে চুবব নোৱাৰা হম, খৰক বৰক হ'ব, তেতিয়া সেই বল শক্তি কোবালৈ যাব। তেতিয়া যুৱক অৱস্থাত আমি 1 কুইণ্টেল দাঙি দিছিলো, 50 কেজি দাঙি দিছিলো, মোৰ বৰ ভাৱটো আছিলে, কিন্তু সেই একেজন মানুহে হয়তো এনেকুৱা হ'ব, এদিন পানী গিলাচ তোকে খুৱাই দিবলগীয়া হ'ব। তেতিয়া তোমাৰ অহংকাৰ ক'ত যাব? তেতিয়া তোমাৰ সেই দম্ভ দৰ্প অহংকাৰ বিলাকৰ কিবা মূল্য থাকিবনে? নাথাকিব। সেইকাৰণে সকলোবিলাক মিথ্যা বুলি কৈছে। আৰু গা গজেন্দ্ৰৰ যোগেদি আমাক এটা কথাই বুজাইছে, গজেন্দ্ৰ মানে হ'ল মন। আমাৰ মনটো কেতিয়াও কাৰো ওচৰত পৰাজয় বৰণ কৰিব নিবিচাৰে। গজেন্দ্ৰৰ আধ্যাত্মিক কথাটো হ'ল মন। গ্ৰাহ মানে হ'ল সময়। মনটোৱে নিবিচাৰিলেও সময়ৰ ওচৰত মন পৰাজয় হ'ব। মনে কেতিয়াও নিবিচাৰে মোৰ চকু জুৰিয়ে যেন কেতিয়াবা নেদেখা হওঁ, মনে নিবিচাৰে। কিন্তু হ'লেও সময়ত চকু জুৰিয়ে নেদেখা হওঁ, আমি চশমা ল'ব লাগিব। মনে কেতিয়াও নিবিচাৰে আমাৰ ছালখিনি ফটোৱা হওক, কিন্তু কালৰ গতিত নিমখ চাউলযোৰ ফটোৱা হ'ব। মনে কেতিয়াও নিবিচাৰে দাঁতকেইটা আমি চবাব নোৱাৰা হওঁ, চুলিকেইডাল ধক ধককে বগা হওক, কিন্তু কালৰ অতৰ্কিত গতিত মন সদায় পৰাজয় বৰণ কৰে। সেইকাৰণে মনটো যেতিয়ালৈকে ভগৱন্তক অৰ্পণ কৰি নিদিম তেতিয়ালৈকে কালৰ পৰা আমি হাত সাৰিব নোৱাৰিম। সেইকাৰণে গা গজেন্দ্ৰৰ আধ্যাত্মিক তত্ত্বটোৱেই হ'ল মন আৰু সময়ৰ যুদ্ধ। ক'ত দেখুৱাইছে? এটি গৰ্ভত মানে সংসাৰ সাগৰখন, এই আমি সংসাৰ সাগৰখনত সদায় মন আৰু সময়ৰ মাজত এখন যুদ্ধ হৈ আছে। এই যুদ্ধখনত মনৰ পৰাজয় হৈছে। কিহৰ কাৰণে? মন ঈশ্বৰমুখী নহয়। কিন্তু যেতিয়া মন ঈশ্বৰমুখী হয় তেতিয়া ঈশ্বৰে আহি পেলাই কিন্তু এই মন ৰূপী গজেন্দ্ৰক উদ্ধাৰ কৰা বুজাইছে। সেইকাৰণে আমাৰ গজেন্দ্ৰৰ তুলনাটো কিয় দিছে? গজেন্দ্ৰ হ'ল সকলোতকৈ শক্তিশালী। তেওঁ যেনি যায় এফালৰ পৰা সকলো মহতিয়াই যায়, কাকো মান্যতা নিদিয়ে।
1000 পৰিয়াল দেখুৱাইছে তেওঁ। নিজৰ গাতো শক্তি আছেই, কিন্তু যেতিয়া কাল ৰূপী গা, আচলতে কাল ৰূপী গাহে যেতিয়া ধৰিলে নিজৰ শক্তি বলটো বাদেই দিয়ক, বংশ পৰিয়ালে উদ্ধাৰ কৰিব নোৱাৰিলে। এই কথাখিনি আমাক বুজাইছে। তোমাৰ ধন সম্পদ ঐশ্বৰ্য বিভূতি বহুত থাকিব পাৰে, তোমাৰ বংশ পৰিয়াল ঐশ্বৰ্যৱান ধনৱান হব পাৰে, সেই বুলি তুমি কিন্তু ভগৱন্ত বস্তুক পিছি নিদিবা। যোনদিনা তুমি বিপদত পৰিবা, তোমাৰ শক্তি, তোমাৰ অৰ্থ, তোমাৰ বংশ পৰিয়াল, ইষ্ট মিত্ৰ কুটুম্ব চব মিছা, চব মিছা হব বুলি কৈছে। কাৰণ কিয় কাৰণে চাই মাত্ৰ থাকে কালে ধৰে জ্যোতিষণে। যেতিয়া কালে ধৰিব সকলোৱে মাত্ৰ চাই থাকিব, কোনো কিন্তু উদ্ধাৰ কৰিব নোৱাৰে। এই তত্ত্বখিনি আমাৰ মনুষ্যক বুজাবৰ কাৰণে কথাখিনি কৈছে যে আমি আমাৰ দুৰ্দান্ত দুৰ্জয় মনটো যেন আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰোঁ, আমাৰ যেন মনৰ পৰা দম্ভ অহংকাৰ বিলাক নাইকিয়া হওক। এইখিনিকে বুজাবৰ কাৰণে আচলতে ভাগৱতৰ কাহিনী, উপকাহিনী, আখ্যান উপাখ্যান এইবিলাকৰ যোগেদি, কাহিনীৰ যোগেদি আমাক বুজাবলৈ, কলিৰ মলমতি মনুষ্যক বুজাবলৈ আমাক চেষ্টাহে কৰিছে বাৰু। যিয়ে নহওক কৃষ্ণ কৃপা ল'ব। কৃষ্ণ কৃষ্ণ। আপোনাৰ সময় খুব কম আছে, আপুনি এফালে যাব বুলি কালিৰ পৰা কৈ থকা শুনিছিলো। হয় হয় হয়, ইয়াতে দোহাই দিয়ক, আমি আপোনাক বিদায় দিম সোনকালে আজি। কৃষ্ণ আপুনি দোহাই দিয়ক বাঞ্চনা। হয় হয়। অনামেকে জগত নিচাৰ পৰন্ত, সৰ্বপুৰুষাৰ্থ নাম, উচ্চ কৰিণৰে হৰি হৰি বোলা, তেজিওক আন কাম, ৰাম ৰাম হৰি ৰাম ৰাম, কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম, জয় ৰাম জয় ৰাম, জয় নাৰায়ণ, জয় নাৰায়ণ।